মানে তেখেত গাঁৱৰ গাঁওবুঢ়া হয় ইৰফান আলী টুমকাবুৰী নহয় গাঁও হৈছে বালিগাঁও মানে আমাৰ টুমকাবুৰী গাঁৱতে কৰে গাঁওবুঢ়া প্লাছ এই হেৰিও কৰে তাৰ BLO হয় মোৰ PS নম্বৰ হৈছে 133 আৰু তাৰ হৈছে 132 তা 132 পৰা আহি মানে 133 ডিবুটাৰ পৰা পইচা লয় বোলে মই কৰিম ডিবুটা নাইকিয়া কৰিম বুলি মানে বেনিফিচিয়াৰিৰ পৰা পইচা লয় আৰু এনেকৈ লৈছে এজনৰ পৰা লৈছে মই গম পাইছোঁ গম পোৱাৰ পিছতে মই ইয়াৰো ছাৰক জনালোঁ 21,000 সেইটোতো মই নাজানো মই মানে এইটো খচৰা লিষ্ট যে ওলাইছে সেইখন লিষ্ট পোৱাৰ পিছত মই সেই মানুহজনে মোক বিচাৰি আহিছিলে বোলে মইতো ইৰফানক টকা 21,000 দিছিলোঁ এতিয়া মোৰ নামটো কি ডিটো গৈছে নে আছে চাওঁ পিছত মই বোলে কেনেকৈ দিছিলে পইচা বোলে ইৰফানে বিচাৰিছে যে মই ডিটো নাইকিয়া কৰিম সেই বুলিহে পইচাটো ল'লে তাৰপিছত মই ইয়াৰো ছাৰক জনালোঁ বোলে ছাৰ মোৰ PSতো এনেকুৱা কাম হৈ আছে যে ইৰফানে হেৰি পইচা লৈ বোলে ডিখিনি নাইকিয়া কৰিব বুলি কৈ আছে তেতিয়া ছাৰে মোক কৈছে বোলে হেৰি আপুনিতো এইখিনি নজনালে আপুনিহে ফচিব মই ফচাৰ বয়তহে এতিয়া কথাটো জনাই দিলোঁ আৰু ইৰফান আলী হ'ল আমাৰ বালিগাঁও হেৰি গাঁওবুঢ়া তেওঁ আৰু আমি এগৰাকী BLO B3 পলিং ষ্টেচনৰ যোনগৰাকী BLO আছে তেওঁৰ পৰা আমি খবৰ পাইছোঁ যে তেওঁ কি কৰে বেলেগ BLO বিলাক থাকে নহয় আমাৰ সেই BLO বিলাকৰ যোনটো জুৰিছডিকশ্যন থাকে যোনটো জেগাত বুথ লেভেল অফিচাৰ হিচাপে যোনখিনি জেগাত তেওঁলোকে চাকৰি কৰে এতিয়া আমি সকলোৱে জানো যে আমাৰ হেৰি হৈ আছে এতিয়া আমি ইলেক্ট্ৰেল ৰোলছৰ আমি নতুনকৈ আমাৰ অলপতে খচৰাখন ওলালে এতিয়া চৰকাৰে কৈ আছে যে আমি ভোটাৰ তালিকাৰ পিউৰিফিকেশ্যন কৰিব লাগে কিন্তু ইয়াতে এনে এচাম লোক আছে আমাৰ ইৰফানৰ নিচিনা যিসকলে কি কৰিছে ধৰা কেনেকৈ পৰিলে ইৰফানে তেওঁলোকৰ পৰা টকা লৈছে টকা লৈ কি কৰিছে তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰিম বুলি কৈছে যেতিয়া খচৰাত তেওঁৰ নাম নোলালে তেতিয়া এইটো কৰা হ'ল যে সেই মানুহজন আহিলে তেওঁৰ ওচৰলৈ যে ইমান মোৰ পৰা পইচা লৈছে আৰু সেই মানুহজন হেৰি হৈ গ'ল উত্তপ্ত হৈ গ'ল এতিয়া আমি গম পাইছোঁ যে এই ব্যক্তিজনে তেনেকৈ বহুত মানুহৰ পৰা পইচা লৈছে আমি এতিয়া ইনভেষ্টিগেট কৰিব লাগিব তদন্ত কৰি উলিয়াব লাগিব ইৰফানে কিমান মানুহৰ পৰা লৈছে এজনৰ ক্ষেত্ৰত আমি কথা বতৰা পাতি যেতিয়া আমি দেখিলোঁ যে তেওঁ অকণমান থতৰ মটৰ খাইছে তেতিয়া কথাখিনি সুধিলত তেওঁ ক'বলৈ বাধ্য হ'ল তাৰপিছত BLO গৰাকীক মাতি পঠিওৱা হ'ল তেওঁ আমাক ষ্টেটমেণ্টটো দিছে যে তেওঁ কেনেধৰণে তেওঁৰ পলিং ষ্টেচনৰ মানুহৰ নাম এই মানুহজনে ভৰাই দিবলৈ চেষ্টা কৰিছে এতিয়া হয়তো এনেকুৱা হ'ব পাৰে যে এই মানুহজনে পইচা লৈ আৰু বহুত মানুহৰ নাম তেনেধৰণে ভৰাই দিছে আৰু আটাইতকৈ ডাঙৰ কথা হৈছে তেওঁ এজন গাঁওবুঢ়া এতিয়া এই বস্তুটো আমি তদন্ত কৰিম আৰু সেই গাঁওবুঢ়াজনক এৰেষ্ট কৰা হৈছে আমি তেওঁক মাতি পঠিয়াই সোধা পোছা কৰাৰ লগে লগে মানুহজনে থতৰ মটৰ খালে তেওঁক এৰেষ্ট কৰা হৈছে পুলিচে মাত্ৰ তেওঁক এৰেষ্ট কৰিছে